हेलो गाइज स्कूटीखन रखाई थैसिले दुकान एखনৰ সন্মুখত স্কूटीखনত এটা কিবা এটা হুমালে বাৰু মোৰ ভিডিওটো আগলৈ চাই থাকিব কোন নকৰাকে হা তেতিয়া গম পাব সুপ্ৰভাত এভৰিৱান সকলো লোকে থাকিলে আৰু মোৰ চেনেল আইজ গগৈ ফালৰ পৰা আৰু শুভেচ্ছা ইয়া ৰাতিপুৱা আৰু শুই উঠি কাম বন কৰি গা পা ধুই আজৰি হৈ ভাত পানী এতিয়া বনাই আছো মানে কি বনাইছো দেখাম বাৰু লৰাৰ স্কুল যাব লাগে যেহেতু আৰু 7:30 বজাতে গতিকে আৰু খকা খন্দাকে বনাবলগীয়া হয় ৰাতিপুৱা ভাতটো এতিয়া বনাই লম আৰু বলক তাৰপিছত আৰু লগ পাই আছো আজি বতৰ একদম বঢ়িয়া হ'ব আজি বতৰ পুৰা ৰ'দ এই দুদিন মানে আৰু এদিন পুৰা নেৰানেপা বৰষুণ কালিও বাৰু অলপ দিলে আৰু পাঁচবেলালৈ নাই এতিয়া বলক যাম বনাই লওঁ গৈ ভাত পানী ইয়া প্ৰথমতে মই লৰাৰ কাৰণে ইয়া খিচি অকমান বনাবলৈ লৈছো খিচিখনৰ কাৰণে ইয়া কাবুলীবোৰ দুটামান দি দিছো আলু দিছো আৰু কাচকলো দিছো আৰু দালি দিম বাৰু দালি চাউলিয়া লগতে মানে ধুই থৈছো ইয়া ফেলে চাউল আৰু দালি ধুই ললো তেজপাত দেখিলাও দি দিছো এতিয়া এখিনি পাতি লওঁ হা আৰু লৰালৈ খিচি পাতিলো বাৰু আৰু আমালৈ ইয়া ফেলে কাবুলী বুট তিয়াই থৈছিলো কালি কাবুলী বুট লৈছো আৰু এফালে অমিতা আৰু এফালে আলু পিয়াজ কাটি থৈছো আৰু ইয়া হইতে আৰু এতিয়া বনাও আৰু যদি কিবা বনাম দেখাম বাৰু হা ইয়া এফালে পাতি দিলো আৰু বুট দালি আলু অমিতা ইয়া অকমান পানী দি দিছো ভিজিবৰ কাৰণে পানী মানে জুল নকৰো আৰু অলপ গ্ৰেভি টাইপৰ কৰি এখিনি উতল আহিব লাগিব সিজিব লাগিব তাৰ পিছত এতিয়া আৰু অকমান কিবা জুল অকমান বনাও কি জুল বনাম দেখাম বাৰু বলক যাও ইয়া এফালে পাতি দিলো ইয়া সৰু কাহিতে পাতি দিলো মিঠা মাহ দুডালমান আনিছিলো ইয়া মিঠা মাহ কিডাল পাতি দিছো এতিয়া কিডাল উতলিছে আৰু উতল অলপ অহা পাছতে হৈ যাব আজি গৰম যেহেতু গতিকে আৰু বলো ইয়া মিঠা মাহ জুল অকমানকে খাওঁ ইয়া গৰমত খাব লাগে মিঠা তিতা দুইটা খাব লাগে মানে তিতা মাহ নাইবা মিঠা মাহ আনিছিলো এতিয়া কিডাল সিজি লওক আৰু তাৰ পিছত হ'ব খাবলৈ এতিয়া লৰালৈ ভাত বাঢ়ি দিও স্কুল লাভ হলে হেল্ল' গাইজ আকৌ আহিলো আৰু আপোনালোকৰ মাজলৈ এতিয়া ইয়া দুপৰীয়া খাবৰ কাৰণে আৰু মানে দুপৰীয়া মানে আৰু পাঁচবেলা হয়গৈ আৰু 2টা বাজে যেতিয়া পাঁচবেলা হয়গৈ খাবৰ কাৰণে ইয়া জাতিলাও আছে এডোখৰ এতিয়া জাতিলাও এডোখৰ ইয়া কাটি লওঁ তাৰপৰা জাতিলাওৰ লগত কি বনাম দেখাম বাৰু কি দিম জাতিলাওৰ লগত হা এতিয়া এডোখৰ কাটি কুটি লওঁ তাৰপিছত আকৌ বনাম এয়া জাতিলাওৰ লগত বনাব লাগিব এইফালেতো মাগুৰ মাছে আৰু জাতিলাও জোল বনাম আৰু এইফালে কাৱৈ মাছ কেইজনী ফ্ৰাই কৰিব লাগিব কি ডবল কাৱৈ দেখিছে ইয়াত বিলৰ কাৱৈ সেইকাৰণে মাছ কেইজনী এনেকুৱা কোলা ডবল এইজনীটো বেছি ডাঙৰ এতিয়া কেইটা বাছি লওঁ এয়া এইফালে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই ইয়া কেৰাহীত মানে জাতিলাওখিনি দি থৈছোঁ জাতিলাওখিনি অলপ সিজাৰ পাছত আৰু মাছখিনি দি দিম ইয়া এইফালে এতিয়া জাতিলাওখিনি ভাজি আছোঁ জাতিলাও আলু দিলোঁ লগত ইয়াৰ লগত আৰু দি দিম মাছ এয়া মাছ আৰু জাতিলাও জোল বনাম ঔটেঙা আছে বাকনি ঔটেঙাও দি দিব লাগিব খাবলৈ তেতিয়া বেছি মজা লাগিব আৰু আজি মোৰ জাতিলাও আৰু মাছৰ তৰকাৰী কাৱৈ মাছ আৰু মাগুৰ মাছৰ ইয়াৰ তৰকাৰীখন হৈ গ'ল খাম আৰু অলপ পিছত এয়া আকৌ কেতিয়া লগ পাম আমাৰ গধূলি সময়তে লগ পাম আৰু চাগে আকৌ হা এতিয়া এইখিনি হৈ গ'ল আৰু অলপ পাছত খাম ঠাণ্ডা হৈ লওক গৰম হৈ আছে যিহেতু এয়া এতিয়া আকৌ মানে পাঁচবেলা আহিলোঁ আৰু গধূলি আৰম্ভ কৰোঁ তেতিয়া পাঁচবেলা আকৌ আহিলোঁ এইখন স্কুটি দেখিছেনে স্কুটিখন এয়া মানে দোকান এখনৰ সন্মুখতে ৰখাই দিছিলে স্কুটিখন হয় এগৰাকী বেংক মিত্ৰ ভাগৰ মানে কি সাপ এটা সোমাই গ'ল বোলে কিমান ডাঙৰ সাপ কি সাপ বাৰু দেখাম আপোনালোকক হা এয়া এতিয়ালৈকে মানে সাপটো ওলোৱাই নাই এইফালে এইজনে আছে খুচি আছে মানে কিমান ডাঙৰ কি কথা ওলালেহে গম পাম আৰু এতিয়া খুচি আছে মাৰিয়ে ওলোৱা নাই এয়া ক'ত সোমাই গ'ল এতিয়া ঠিকনা নাই সোমাই আছে চাই থাকক বাৰু ভিডিঅ'টো যেতিয়া ওলায় তেতিয়া আকৌ দেখা পাব এতিয়া আৰু তেওঁলোকে ইয়াৰ চেষ্টা কৰি আছে মানে সাপটো ওলাওকৈ এই সাপটো নোলাহে নোলায় ক'ত সোমালে ঠিকনা নাই সি একদম এতিয়া মানুহ দেখি ভয়ত চাগে আৰু পেপুৱা লাগি আছে এতিয়া স্কুটিখন ষ্টাৰ্টো দিছে চাইছে মানে ষ্টাৰ্ট দিলতো ওলোৱা নাই সি আকৌ সোমালে সিহে জানে দেই এতিয়া উপায় নাপায় লাষ্টত মানে নোলোৱা দেখি ইয়াৰ ফেনাইল এটা আনিলে কিনি ফেনাইল এতিয়া ছিটিয়াই দিছে ফেনাইলৰ গোন্ধ পালেহে যদি ওলায় আৰু চাই থাকক দেখিবই নহয় আৰু ওলালে হা বহিয়ে লওঁ আৰু
ইমান তাত টেম্পা ওলোৱা নে Tocaron por la lima, matrasma por la lima. ¿Qué viene? স্কুটি একেবাৰে হেলনীয়া কৰি মেলিও ঢালিছে আৰু ইমানেই ঢালিছে ফেনাইল নহয় কিন্তু নোলাহে নোলায় কেতিয়া ওলাব সিহে জানে আৰু দীঘল লিকলিকা মাৰি এডাল লগহে খুচি দিবলৈ সেইটো মাৰি দেচোন মানুহটো মাৰি পেলাই আঁতৰি দিয়া মানুহ এই তললে থাক হাফনি এইটো তলত সোমাই এই অৱশেষত যেনিবা চেষ্টা কৰিলোঁ আৰু যেনে তেনে ওলালেগৈ অকণমানি হয় বেছি ডাঙৰ নহয় সেইটোৱে আৰু তাৰো টেম্পা বেছি নহয় এইটোকে আৰু আপোনালোকক চাবলৈ কৈ আছিলোঁ সেইটো মই আধা মাৰিয়ে পেলাব লাগে সেইটো দলিয়াই দিয়ক হেল্ল' গাইজ আকৌ এতিয়া একেবাৰে গধূলিহে ভিডিঅ' আৰম্ভ কৰিছোঁ এতিয়া গা পা ধুই মানে আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া ইয়াৰ ল'ৰা লং পেণ্টটো অলপ এইবিলাক এই আছে লেছবিলাক মানে এই লেছবিলাককে বোলো লগাই লওঁ এইবোৰ এই আছে এইবিলাক এতিয়া চিলাই লওঁ চিলাই মেলি তাৰপিছত আৰু লাহে ধীৰে ভাতটো বনাবই হ'ব আৰু এতিয়া প্ৰথমতে এই কামটো কৰি লওঁ তাৰপিছত আকৌ পাই আছোঁ হা হেল্ল' গাইজ মই ল'ৰা লং পেণ্টটো চিলাই মেলি এটাই মেলি আৰু ভাত আৰু দালিও হৈ গ'ল আৰু এতিয়া বুক কৰিব লৈছোঁ কি এইকেইটা হৈছে লেটা লেটা দুটামান দিছিলে আৰু লোকৰ ঘৰৰ পৰা এঘৰৰ পৰা 20টামান হ'ব এতিয়া এইকেইটা কাটি লওঁ আজি লেটা ভাজিয়ে খাব লাগিব আৰু কাটি মেলি এইকেইটা আকৌ বইল কৰিব লাগিব এতিয়া প্ৰথমতে কাটি লওঁ তাৰপিছত আকৌ বনাম হা মোৰ লেটাকেইটা কাটি মেলি ল'লোঁ বাঁহটোৰ পৰা এৰুৱাই ল'লোঁ আৰু এৰুৱাই লৈ এতিয়া এইকেইটা বইল কৰিছোঁ কি হয় মানে বাঁহটোৰ পৰা এৰুৱাই এনেদৰে বইল কৰি ল'ব লাগিব বইল কৰিহে আকৌ ভাজি পিনে খাব লাগিব ইয়াৰ লগত পিঁয়াজ দি দিব লাগিব আৰু পিঁয়াজৰ সৈতে ভাজি খাম ইয়াৰকেইটা অকণমান উতল আহিব লাগিব তেতিয়াহে মানে বস্তুটো সিজিব নহ'লে কি হয় যদি বইল কৰি নলয় নহয় তেতিয়া খাবলৈ সিমান ভাল নালাগে এতিয়া এইকেইটা হৈ লওক তাৰপিছত আকৌ লগ পাই আছোঁ মোৰ লেটাকেইটা বইল কৰি হৈ গ'ল আৰু এতিয়া কাঢ়ি থ'লোঁ পানীৰ পৰা কাঢ়ি থৈ এতিয়া কি হয় ইয়াতে মাজতে দুডোখৰ কৰিম দুডোখৰ কৰি ইয়াৰ মাজত শাল এটা থাকে শালটো ক'লা শাল হয় শালটো এৰুৱাই ল'ম এৰুৱাই লৈ পিনে ভাজিব লাগিব ভাজিবৰ কাৰণে এইফালে পিঁয়াজ কাটি ল'লোঁ এইফালে পিঁয়াজ এটা কাটি ল'লোঁ সৰুকৈ কাটি ল'লোঁ আৰু মিহিকৈ কাটি এতিয়া পিঁয়াজ আৰু লেটাখিনি ভাজিম এতিয়া এতিয়া কাটি লওঁ এতিয়া শালটো উলিয়াই লওঁ হেল্ল' গাইজ আজি আৰু খানা ৰেডি হৈ গ'ল বাকী আৰু বাপেক পুতেকে খাই বৈ শুলেগৈ আৰু মই খাবলৈ লৈছোঁ এতিয়া এইফালে আলু দালি বনালোঁ দালি বইলে বনালোঁ বাৰু আলু পিটিকি ল'ম এতিয়া আৰু এইফালে হৈছে লেটা ভাজি লেটা আৰু পিঁয়াজ ভাজি এতিয়া খাই লওঁ ভাতকেইটা খাই বৈ আৰু বাচন বৰ্তন ধুওঁ মানে বহুত সময় হ'ব আৰু বাচন বৰ্তন ধুই আৰু ভিডিঅ' আৰু নকৰোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পালে লাইক এটা কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব একেবাৰে লাষ্টত মানে যদি কোনোবাই মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আজিলৈ গুড নাইট আকৌ লগ পাম অন্য এদিন অন্য এটা ভিডিঅ'ত বাই বাই